কিন্তু বানমুক্ত গুৱাহাটীটো নহল আজি আপোনালোকে নিশ্চয় গম পায় যে প্ৰতি বছৰে আসলতে এই বাৰিষা কালত কেনেকুৱা ধৰণে গুৱাহাটীবাসীয়ে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে সেই কথা আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা তেওঁ আসলতে গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰাৰ ক্ষেত্ৰত সাংঘাতিক ধৰণে এগৰাকী ব্যৰ্থ মন্ত্ৰী সেই কথা আজি প্ৰমাণ হৈছে কেনেকে আসলে গুৱাহাটীৰ কৃত্ৰিম বানপানী নাইকিয়া কৰিব সেই কনসেপ্টটো হিমন্ত বিশ্ব শৰ্মাই নাজানে কেনেকে হবনো কেনেকে আসলতে আপোনালোকে চাওক দেই মানে কৃত্ৰিম বানপানী যে গুৱাহাটীত হৈছে সেই গুৱাহাটীৰ কৃত্ৰিম বানপানী যিফালেদি ওলাই যাব লাগে তাৰ মাজত আপোনাৰ শিলহাকুৰ যিটো এন্ট্ৰি পইণ্ট তাতে জিঞ্জাৰ হোটেলখন আছে তাতে আইচিএম নামৰ প্ৰতিষ্ঠানটো আছে আৰু যিফালেদি ওলাই যাব লাগে তাত আপোনাৰ জয়ন্ত মল্ল বৰুৱা হৈছে আপোনালোকে জানে যে নগৰ উন্নয়ন পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তেখেতে বুন্দাজানখন পুতি পেলালে এতিয়া বুন্দাজানখন যদি পুতি পেলায় তেনেহলে শিলহাকুলে অহা পানীখিনি কেনেকে ওলাই যাব এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়া মন্ত্ৰী হোৱাৰ কাৰণে তেওঁ কি কৰিছে আপোনাৰ যিফালেদি গুৱাহাটীৰ কৃত্ৰিম বানপানী আসলতে ব্ৰহ্মপুত্ৰলৈ ওলাই যাবগে লাগে তাৰ যিটো ৰাস্তা পানী ওলাই যোৱাৰ ৰাস্তাটোকে জয়ন্ত মল্ল বৰুৱাই ভেটি পেলালে নিজৰ ঘৰলৈ যোৱাৰ কাৰণে আসলতে গতিকে এনেকুৱা এটা কাৰ্যসূচী যদি লয় তেনেহলে কেনেকে গুৱাহাটী বানমুক্ত হ'ব সেই প্ৰশ্নটো আমি হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিছো আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে বৰ্তমান সময়ত মেঘালয় চৰকাৰে পাহাৰ কাটিছে কেৱল মেঘালয় পাহাৰ কটা নাই আমি দেখিছো যে যোৰাবাটত আপোনাৰ এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৃষ্ঠপোষকতাত মহেন্দ্ৰ মিত্তল আৰপি এছ'চিয়েট নামৰ প্ৰতিষ্ঠানটোৱে সেই যিটো ইণ্ডাষ্ট্ৰিজ আছে সেই ইণ্ডাষ্ট্ৰিয়ে আসলে দুটা পাহাৰ কাটি পেলালে যাৰ পৰিণতিত আপোনালোকে দেখিছে যে যোৰাবাটত বৰ্তমান সময়ত মেঘালয় চৰকাৰে কাটি থকা পাহাৰ আৰু আপোনাৰ এই মহেন্দ্ৰ মিত্তল আৰপি এছ'চিয়েটে হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত যিটো পাহাৰ কাটিছে তাৰ কাৰণে আজি যোৰাবাটৰ ফ্লাইঅভাৰ তলত কেনেকুৱা আসলতে ৰঙা মাটিৰে গোটেই আপোনাৰ সেই অঞ্চলটো সেই যিটো আপোনাৰ ৰাস্তা সেই ৰাস্তাটো ব্লক কৰি দিছে যাৰ পৰিণতিত আপোনালোকে দেখিছে যে কোনো ধৰণৰ যান বাহন এতিয়ালৈকে চলাচল কৰিব পৰা নাই যান বাহন চলিব নোৱাৰে এতিয়া গোটেই পাহাৰৰ যি ঢল আহিছে ঢলে আহি গোটেই আপোনাৰ ৰাস্তা ব্লক কৰি দিছে গতিকে এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই কিয় চকুমুদি আছে তেওঁ গুৱাহাটীবাসীক কিয় পৰিত্ৰাণ দিব পৰা নাই আজি তেওঁ কৈ থাকে যে শিলহাকুলে বোলে গুৱাহাটীৰ কৃত্ৰিম বানপানী অহা আৰম্ভ হৈছে 50% গুৱাহাটীৰ কৃত্ৰিম বানপানী নিৰ্মূল হৈছে বুলি কৈ দিছিলে আজিৰ দিনটোত এজাক বৰষুণ দিওঁতে কেনেকে তেনেহলে মহাসাগৰ হল গুৱাহাটী সেই প্ৰশ্নবিলাক উত্তৰটো হিমন্ত বিশ্ব শৰ্মাই দিয়ক আমাক আজি আপোনালোকে নিশ্চয় দেখা পায় কোনো নীতি নিয়ম নাই এতিয়া তেওঁ কেৱল ইউএছটিএম বা আপোনাৰ যোৰাবাটত মেঘালয় কাটি থকা পাহাৰৰ কথা কলে নহব নহয় আমিতো দেখি আছো না আমি যোৰাবাটৰ বাসিন্দা আমি দেখি আছো হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত কেনেকে আসলতে তাত ইণ্ডাষ্ট্ৰি বিলাকে যিবিলাকে কোনো ধৰণৰ নীতি নিয়ম নামানে ফৰেষ্টক ঘোষ গাছ দি মেলি কেনেকে মেনেজ কৰি তাত পাহাৰ কাটিছে এইবিলাকতো আমি নেদেখা নহয় দুটা প্ৰকাণ্ড পাহাৰ যোৰাবাটত আপোনাৰ সেই আৰপি এছ'চিয়েট নামৰ মহেন্দ্ৰ মিত্তল নামৰ সেই অসাধু যিগৰাকী ব্যৱসায়ী তেওঁ কাটি পেলালে তাৰ পাছত আমি দেখিছো ধাৰাবাহিকভাৱে আপোনাৰ যোৰাবাটত এজাক বৰষুণ দি দিলে আপোনাৰ গোটেই পাহাৰৰ ঢল আহি যোৰাবাটৰ ফ্লাইঅভাৰ তলত সাংঘাতিক ধৰণে পানী জমা হয় লগতে সেই ৰঙা মাটিখিনি জমা হয় সেইবিলাকত হিমন্ত বিশ্ব শৰ্মাৰটো কোনো আমি পদক্ষেপ দেখিবলৈ পোৱা নাই মই নিজে দীৰ্ঘদিন ধৰি আসলতে সেই যোৰাবাটত পাহাৰ কটাটোক লৈ পাহাৰ কটা কাৰ্যসূচীটো বন্ধ কৰিবৰ কাৰণে ডিচিক আপোনাৰ মেমৰেণ্ডাম দিছো আজি আপোনাৰ পলিউশ্যন কণ্ট্ৰল বৰ্ডক মেমৰেণ্ডাম দিছো তাৰ পাছতো কিন্তু কোনো ধৰণৰ একশ্যন লোৱা নাই তাৰ মানে কি তাৰ মানে কাহিনীটো এনেকুৱা যে ইণ্ডাষ্ট্ৰিজ বিলাকৰ পৰা মোটা অংকৰ ধন হিমন্ত বিশ্ব শৰ্মাই লয় সেইকাৰণে তাত পাহাৰ কাটিবলৈ অনুমতি দিছে পলিউশ্যনযুক্ত যিবিলাক আপোনাৰ কল কাৰখানা আছে সেইবিলাকো আপোনাৰ তাতে পাৰমিশ্যন দিছে কৰিবৰ কাৰণে আৰু আপোনালোকে জানে যে পৃথিৱীৰ ভিতৰত আটাইতকৈ মোষ্ট পলিউশ্যন হোৱা অঞ্চল হিচাপে ইতিমধ্যে যোৰাবাট বৰ্ণিহাট অঞ্চলটো চিনাক্ত হৈছে গতিকে এই কথা বতৰাবিলাক অসমৰ ৰাইজে জানিব লাগিব এতিয়া হিমন্ত বিশ্ব শৰ্মা সমৰ্থন কৰা মানুহবিলাকে বানমুক্ত গুৱাহাটী কৰি দিম বুলি যিটো ভুৱা স্বপ্ন যে বিয়পাই পেলালে তাৰ পাছত আজি দেখিছে নাই কেনেকুৱা দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনতা আজি গুৱাহাটীবাসীয়ে আপোনাৰ এতিয়া বাৰিষা কালত কেনেকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে সেই কথাটো আপোনালোকে উপলব্ধি কৰক মানে হিমন্ত বিশ্ব শৰ্মাৰ কথাত কেতিয়াও ভুল নাযাব সেই মানুহজনে মূল যিবিলাক প্ৰব্লেম সেইবিলাক কেতিয়াও সলভ কৰা নাই আজি আপোনাৰ শিলহাকুৰ লগত কোনো ধৰণৰ সম্পৰ্কই নাই গুৱাহাটীৰ কৃত্ৰিম বানপানী গোটেই শিলহাকুত থলুৱা মানুহ তাত বসবাস কৰিছিলে সেইটো তেওঁলোকে আচলতে থলুৱা মানুহৰ হাতৰ পৰা মাটিখিনি কাঢ়ি এতিয়া মন্ত্ৰী বিধায়কে মাটি লৈছে তাতে আপোনালোকে দেখিছে আপোনাৰ প্ৰজেক্ট নিৰ্মাণৰ নামত আজিতো জয়ন্ত মল্ল বৰুৱাই তাত মাটি ললে সেইটো দেখিছে আৰু বিভিন্ন মন্ত্ৰী বিধায়কৰ মাটি শিলহাকুৰ আশে পাশে আপোনাৰ ইভেন এইটো অশোক সিংঘাল নামৰ এই বেপাৰী মন্ত্ৰীজনে দলবাৰীত তেওঁ প্ৰটেক্ট প্ৰাইডৰ কনষ্ট্ৰাকশ্যন উঠাইছে সেইবিলাক আমি নেদেখাকে থকা নাইতো গতিকে এটা কথা আমি স্পষ্ট ৰূপত কওঁ যে বানমুক্ত গুৱাহাটীত যি ব্যৰ্থ হল হিমন্ত বিশ্ব শৰ্মা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গতিকে তেওঁ এতিয়া নৈতিক দায়িত্ব স্বীকাৰ কৰি শিলহাকুৰ ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা কৰিব লাগে যে এটা মানে ভুৱা কথা কৈ তেওঁ
সাধাৰণ মানে যিবিলাক খাটি খোৱা মানুহ তেওঁলোক উচ্ছেদ কৰি পেলালে গতিকে সেইকাৰণে কৈছো হিমন্ত বিশ্ব শৰ্মা আপোনাৰ কথাত যে কোনো ধৰণৰ ভ্যালু নাই সেই কথাটো আজিৰ দিনটোত প্ৰমাণ হৈছে আপুনি গুৱাহাটীবাসীক বানপানীৰ পৰা কোনোদিনে আসলে মুক্ত কৰিব পৰা নাই তাৰ কাৰণে আপুনি ক্ষমা খুজিব লাগে আসলে